নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এটা নতুন মাহৰ আৰম্ভণি হৈছে। আজি হৈছে 1 নৱেম্বৰ আৰু আজিৰে পৰা আপোনালোক সকলোৰে কাৰণে কেইবাটাও নতুন নিয়ম সলনি হৈছে। আজি মই আপোনালোকক জনাম যে আমাৰ অসমত আজিৰে পৰা কি নতুন নিয়ম সলনি হৈছে সেই সম্পৰ্কে। তো আপোনালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নহয়। আপোনালোকৰ কাৰণে কেইবাটাও নতুন নিয়ম ওলাই পৰিছে। ৰেচন কাৰ্ডৰ পৰা ধৰি জব কাৰ্ড পৰ্যন্ত আপোনালোক সকলোৰে কাৰণে নতুন নিয়ম ওলাই পৰিছে। গোটেই কেইটা নিয়ম সম্পূৰ্ণকৈ চাই থাকিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। তাৰ আগতে আপোনালোকে কমেণ্ট এটা কৰি জনাওকচোন আপোনালোকে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চালে নে নাই চোৱা, সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে যদি চাই কেনেকুৱা পালে সেই সম্পৰ্কে জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটো ওলাই পৰিছে, এতিয়াৰে পৰা আমাৰ অসমত যিমানবিলাক চৰকাৰী আঁচনিৰ সুবিধা আগবঢ়াব, প্ৰত্যেকবিলাক চৰকাৰী আঁচনিৰ আৰ্থিক পুঁজিবিলাক DBT একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব বুলি জনাইছে। আপুনি ধৰি লওক চৰকাৰী এটা ঘৰ পালে, চৰকাৰী ঘৰৰ ধন আপোনাৰ একাউণ্টত DBT একাউণ্টৰ জৰিয়তে সোমাব। আপুনি অৰুণোদয় আঁচনিৰ পইচা পালে DBT একাউণ্টৰ জৰিয়তে পইচা সোমাব। আপোনালোকে গেছৰ ছাবচিডি পাইছে, DBT একাউণ্টৰ জৰিয়তে আপোনালোকৰ একাউণ্টত পইচা সোমাব। আমাৰ অসমত এতিয়া প্ৰত্যেকটো চৰকাৰী আঁচনিৰ সুবিধা DBT একাউণ্টৰ জৰিয়তে প্ৰদান কৰিব বুলি জনাইছে। এতিয়া DBT একাউণ্ট বহুলোকে হয়তো চিনি নাপাব পাৰে, নাজানিব পাৰে DBT একাউণ্ট কি হয়। তো DBT একাউণ্ট আপোনালোকে যিকোনো বেংকত কৰিব পাৰে। আপোনাৰ যি বেংক আছে সেই বেংকতে আপোনালোকে DBT লিংক কৰিব পাৰে। তো তাৰ কাৰণে বেংকৰ শাখাত গ'লেই হ'ল আৰু ক'লেই হ'ল যে মোৰ বেংকৰ একাউণ্টটো DBT কৰি দিয়ক, আৰু তেওঁলোকে কৰি দিব। আপোনালোকৰ সেই একাউণ্টতহে চৰকাৰী আঁচনিৰ ধন সোমাব, বেলেগ একাউণ্টত নোসোমাব। এতিয়া বহুতৰ এনেকুৱা হৈছে, অৰুণোদয় আঁচনিৰ মেছেজ আহিছে কিন্তু পইচা সোমোৱা নাই। কি কাৰণে? কাৰণ তেওঁলোকৰ DBT লিংক নাই। তো আপোনালোকে DBT লিংক কৰি ৰাখিব, অৰুণোদয় পইচাকে ধৰি সব আঁচনিৰ পইচাবিলাক সোমাই থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এই নিয়মটো ওলাই পৰিছে জব কাৰ্ডৰ ওপৰত। আপোনালোকৰ বাৰু জব কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ যদি জব কাৰ্ড নাই তেন্তে শীঘ্ৰেই বনাই লওক, আৰু আপোনালোকৰ যদি জব কাৰ্ডৰ KYC লাগি আছে সেয়াও আপোনালোকে ঠিক ঠাক কৰি লওক। কিয়নো চৰকাৰী ঘৰৰ তালিকাত যিসকলৰ নাম আহিছে, মানে যিসকলে জিঅ'টেক কৰিছিলে, যিসকলৰ KYC আপডেট কৰা হৈছে, তেওঁলোকে জব কাৰ্ড দিয়াটো বাধ্যতামূলক। মানে জব কাৰ্ড জমা কৰিবই লাগিব। জব কাৰ্ড জমা নকৰিলে তেওঁলোকৰ পইচা পোৱাত অসুবিধা হ'ব। গতিকে চৰকাৰী ঘৰৰ তালিকাত যিসকলৰ নাম আহিছে তেওঁলোকে নিজৰ জব কাৰ্ডখন ঠিক কৰি ৰাখক। চৰকাৰী ঘৰ পাবৰ কাৰণে জব কাৰ্ড মেণ্ডেটৰী কৰিছে। তো আপোনালোকৰ জব কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ 3 নম্বৰটো সলনি হোৱা নিয়মৰ ফালে। 3 নম্বৰটো নিয়ম হৈছে, এতিয়া এক দেশ এক ৰেচন প্ৰৱৰ্তন কৰা হ'ব বুলি জনাইছে। আপোনাৰ ঘৰৰ কোনোবা এজন সদস্য ধৰি লওক ৰাজস্থানত আছে, আপোনালোকৰ কোনোবা এজন সদস্য ধৰি লওক বেংগলোৰত কাম কৰি আছে। তো তেখেতৰ নামত অহা ৰেচন এতিয়া তেখেতে বেংগলোৰত বা ৰাজস্থানত ল'ব পাৰিব বুলি জনাইছে। এতিয়াৰে পৰা প্ৰত্যেক ব্যক্তিয়ে পৃথকে ৰেচন সংগ্ৰহ কৰিব পাৰিব। এঘৰ মানুহত কেৱল এখনেই ৰেচন কাৰ্ড হ'ব। এঘৰ মানুহত এখন ৰেচন কাৰ্ড হ'ব। যদি কিবা কাৰণত 2খন ৰেচন কাৰ্ড বনায়, 2খন ৰেচন কাৰ্ডকে বাতিল কৰিব বুলি জনাইছে। গতিকে এঘৰ মানুহত কেৱল এখনেই ৰেচন কাৰ্ড ল'ব, কিয়নো এতিয়া এক দেশ এক ৰেচন কৰি দিছে। 2খন-3খন ৰেচন কাৰ্ড লোৱাৰ দৰকাৰ নাই। যাৰ ৰেচন কাৰ্ডত নাম থাকিব তেওঁলোকে আধাৰ কাৰ্ডৰ জৰিয়তে য'ত মন যায় তাতেই ৰেচন ল'ব পাৰিব। আৰু এই নিয়মটো এই নৱেম্বৰ মাহৰ পৰা প্ৰৱৰ্তন হ'ব বুলি শুনা পাইছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এই নিয়মটো ওলাইছে বেংক একাউণ্টৰ লগত জড়িত। আপোনালোকে এই নৱেম্বৰ মাহৰে পৰা এটা বেংকৰ একাউণ্টত 4জনকৈ নমিনি এড কৰিব পাৰিব। আপোনালোকৰ মা, দেউতা, বাইদেউ, ভণ্টি, আপোনাৰ মিছেছ, আপোনাৰ ল'ৰা ছোৱালীকে ধৰি 4জন লোকক আপোনাৰ বেংকৰ একাউণ্টৰ নমিনি হিচাপে এড কৰিব পাৰিব বুলি জনাইছে। আৰু কোনজন নমিনিক আপুনি কিমান % শ্বেয়াৰ প্ৰদান কৰিব সেইটোও আপোনালোকে ডিচাইড কৰিব পাৰিব। এটা বেংকত 4জনকৈ নমিনি। তো আপোনাৰ বাৰু কোন বেংকত একাউণ্ট আছে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাই যাব।
আগবাইছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে। একেবাৰে শেষৰ সলনি হ'ব লগা নিয়মটো ওলাইছে ফাষ্টেগৰ ওপৰত। খবৰ লৈ পৰিছে যে ফাষ্টেগ নাথাকিলেও আপোনালোকে এতিয়া টোল গেট পাৰ হ'ব পাৰিব আৰু আপোনালোকে অত্যাধিক টকা দিয়াৰো প্ৰয়োজন নাই বুলি জনাইছে। আপোনাৰ গাড়ীত যদি ফাষ্টেগ নাথাকে তেন্তে টোল গেট পাৰ হৈ যাওঁতে আপোনালোকে অত্যাধিক টকা দিব লাগে। সেই সম্পৰ্কে হয়তো আপোনালোকে জানে। কিন্তু এতিয়া যদি আপোনালোকৰ কিবা কাৰণত গাড়ীত ফাষ্টেগ নাথাকে, আপোনালোকৰ ফাষ্টেগ যদি কিবা কাৰণত আঁতৰি যায়, তেনে অৱস্থাত আপোনালোকে 1.25% এক্সট্ৰা পইচা দি টোল পাৰ হৈ যাব পাৰিব বুলি জনাইছে। ধৰি লওক আপোনালোকে ফাষ্টেগৰ জৰিয়তে যদি কোনো এখন টোল গেটত 100 টকা দিব লাগে, আপোনালোকৰ ফাষ্টেগ যদি নাথাকে 125 টকা UPI কৰি আপোনালোকে যাব পাৰিব বুলি জনাইছে। ফাষ্টেগ যদি নাথাকে তেতিয়াহে, ঠিক আছে। ফাষ্টেগ যদি থাকে তেতিয়া 100 টকা দিলেই হৈ গ'ল। যদি ফাষ্টেগ নাথাকে UPI দ্বাৰা যদি পে'মেণ্ট কৰে তেতিয়া আপোনালোকে 100 টকা য'ত লোৱা হয় তাত আপোনালোকে 125 টকা দিব লাগিব, 125 টকা পে' কৰিব লাগিব, মানে 25.25% এক্সট্ৰা ল'ব বুলি জনাইছে। আৰু এই নিয়মটো অসমৰ প্ৰত্যেকখন টোল গেটৰ বাবেই প্ৰযোজ্য হ'ব আৰু এই নিয়মটো 15 নৱেম্বৰৰ পৰা সলনি হ'ব বুলি ৰিপৰ্টছ ওলাই পৰিছে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ এই 5টাই আছিলে। আজিৰে পৰা আপোনালোক সকলোৰে কাৰণে বা নৱেম্বৰ মাহত আপোনালোক সকলোৰে কাৰণে এই 5টা নিয়ম সলনি হ'ব। তো নিয়ম কেইটাৰ সম্পৰ্কে জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।